স্বাগতম জনাইছো মোৰ ফেসবুক চ্যানেল পিবি জ্ঞানলৈ। আজি আপোনালোকক মই এটা ইউনিক বস্তু বনাই দেখুৱাম। আজি এনেকুৱা বস্তু বনাই দেখুৱাম যে আপোনালোকে ঘৰতো ব্যৱহাৰ কৰিব পাৰিব আৰু এইখিনি বস্তু আপোনাৰ দোকানৰ পৰা কিনিব নোৱাৰে। আপোনাৰ দৈনন্দিন জীৱনত সদায় নিত্য ব্যৱহাৰ হোৱা বস্তু হয় আৰু ইয়াত কোনো কেমিকেল নাই, কোনো সাইড ইফেক্টস নাই। তো আপোনালোকে নিজে জানিব উৎসাহিত হৈ আছে চাগে কি বস্তু বনাব। আজি মই আৰু মোৰ ধৰ্মপত্নী মিলি পেলাই দুইজনে মিলি পেলাই আজি আপোনালোকক গা ধোৱা চাবোন বনাই পেলাই দেখুৱাম। তো মই মোৰ ধৰ্মপত্নী চিনাকি কৰি দিছো। এই মোৰ ধৰ্মপত্নী হয়, নামটো কোৱা তোমাৰ? ধনেশ্বৰী ৰাম। তো আহক আমি দুইজনে মিলি পেলাই এটা গা ধোৱা চাবোন কেনেকৈ ঘৰতে নিজে তৈয়াৰী কৰিব পাৰি এইখিনি আপোনালোকক দেখো। এই চাওক, আমি এইখিনি বস্তু হলে, এইখিনি সামগ্ৰী হলে আমি নিজেই ঘৰত ধুনীয়াকে গা ধোৱা চাবোন বনাই পেলাই আমি নিজেই ইউজ কৰিব পাৰো। এই চাওক, এইটো হল সোপ বেছ। এইটো সোপ বেছ আপোনালোকে ফ্লিপকাৰ্টৰ পৰা কিনি ল'ব পাৰিব আৰু মই এয়া এমাজনৰ পৰা আনিছো। এমাজন ফ্লিপকাৰ্টত দুনো জগাত আছে। আৰু এইটো এনেকুৱা ডাঙৰ থাকে, এনেকুৱা সৰু সৰু টুকুৰা টুকুৰিকে কাটি ল'ব। টুকুৰা টুকুৰিকে কাটি লোৱাৰ পিছত এইটো হ'ল নিমপাত। নিমপাত আপোনালোকৰ বাৰীত চবৰে তাত আছে নিমপাত। আৰু এইটো হ'ল এল'ভেৰা। এইটো হ'ল এল'ভেৰা, চাওক এইটো এল'ভেৰা হয়। আৰু এইটো তুলসী পাত। তুলসী গছ আমাৰ চবৰ ঘৰতে থাকে, এই তুলসী গছ। আৰু আপোনালোকক চাবোন বনাব লাগিব এইটো ভিটামিন এ কেপচুল। ভিটামিন এ কেপচুলটো স্কিনৰ কাৰণে আমাৰ বহুতেই ভাল, লাভদায়ক হয়। আৰু এইটো চাওক, হালধি, কেঁচা হালধি। এনেকুৱা কেঁচা হালধি লৈ ল'ব আপোনালোকে। কেঁচা হালধি লৈ পেলাই আপোনালোকে এইখিনি বস্তু হলে এটা ধুনীয়াকে ঘৰতে ব্যৱহাৰ কৰা চাবোন বনাব পাৰিব। বলক আমি দেৰি নকৰি কেনেকুৱা বনাই আপোনালোকক দেখাওঁ। আৰু যদিহে আপোনালোকে আমাৰ পিবি জ্ঞান চেনেল সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইব কৰিব। আৰু যদি ফেসবুকত চাই আছে তো পেজটো ফলো কৰিব আৰু লাইক কৰিব। আহক বেছি পলম নকৰাকৈ আপোনালোকক গা ধোৱা চাবোন বনাই দেখাওঁ। আহক চাওক, এই মিক্সিত আমি ধুনীয়াকে এই নিমপাতখিনি ধুই পেলাই ৰাখিছিলোঁ। এই নিমপাতখিনি আমি ধুনীয়াকে মিক্সিত দি দিলোঁ। নিমপাতখিনি মিক্সিত দি দিলোঁ। এটা মিক্সি জার লাগিব আপোনালোকক এইখিনি গ্ৰাইণ্ডিং কৰিবৰ কাৰণে। এই ধুনীয়াকৈ নিমপাতখিনি ভৰাই দিলোঁ। গোটেইখিনি আপোনালোকক লাইভ দেখাই আছোঁ, যাতে ভালকৈ বুজি পায়। ভিডিঅ'টো অলপ ডাঙৰ হ'লেও চাই থাকিব, তেতিয়াহে বুজি পাব সঠিক উপায়। এয়া চাওক হালধি। এই হালধিটো মই এনেকুৱা চাকু দি কাটি দিলে বেছি ভাল হ'ব, বা আপোনালোকে বেলেগ কিবা বস্তু ব্যৱহাৰ কৰিব পাৰে। এনেকুৱা পাতল পাতলকৈ কাটি দিলে বেছি ভাল হ'ব। এয়া মই কাটি দিলোঁ ধুনীয়াকৈ হালধি। এয়া চাওক, হালধি কাটি দিলোঁ। হালধি কাটি দিলোঁ। ইমানটো হৈ যাব ন? ইমানটো হৈ যাব। আৰু এয়া চাওক তুলসী পাত। তুলসী পাতটো চাগে আপোনালোকৰ প্ৰায় ঘৰত আছে। এই তুলসী পাত দিব। এই তুলসী পাতটো দি দিলোঁ। তুলসী পাতটো দিয়াৰ পিছত এইটো এল'ভেৰা আমি অলপ দেৰি হ'ব বুলি পেলাই আগতে গুচাই ৰাখিছোঁ। এতিয়া আপোনালোকক দেখাই দিওঁ কেনেকৈ এল'ভেৰা আপোনালোকে হেৰি কৰিব। এনেকুৱা বাৰীৰ পৰা এল'ভেৰা লৈ আহিব। লৈ আহি পেলাই বা ক'ৰবাৰ পৰা লৈ আহি পেলাই আপোনালোকে এনেকুৱা লাহেকৈ এইখিনি আগত যিটো চোকা চোকা ভাৱ আছে এইখিনি কাটি দিব। এইখিনি কটাৰ পিছত এইখিনি আপোনালোকে কাটি দিলে। এইখিনি কটাৰ পিছত ধৰাচোন এইটো এয়া এনেকুৱা টুকুৰা কৰি লৈ পেলাই এই ওপৰ ভাগ লাহেকৈ পাতলকৈ কাটি এনেকুৱা বাকলিটো এৰাই দিব লাগিব ন? এই বাকলিটো এৰাই দিব লাগিব। এইটো বাকলিটো লাহেকৈ এৰাই পেলাই এনেকুৱা। আৰু ইয়াৰ পৰা আপোনালোকে ফ্ৰেছ এল'ভেৰা চামুচ দি পেলাই এনেকুৱা উলিয়াই লৈ ব্যৱহাৰ কৰিব পাৰিব। এই আছে এই এল'ভেৰা আপোনালোকৰ চকুৰ আগতে মই দেখাই দিছোঁ এইটো কেনেকৈ ওলাইছে। ওলাই পেলাই আপোনালোকে দি দিলে। আৰু এই বাটিত আমি ওলাই পেলাই ৰাখিছিলোঁ অলৰেডি। আৰু এইখিনি আমি কি কৰিম, এই মিক্সিত গোটেইখিনি দি দিব লাগিব। মিক্সিত এইখিনি দি গ্ৰাইণ্ডিং কৰি দিব লাগিব। গ্ৰাইণ্ডিং কৰি দিয়াৰ পিছত এইটো এল'ভেৰা হ'ব। এইটো পিছত ঠিকে, এল'ভেৰা আমাৰ স্কিনৰ কাৰণে ভাল। সেইকাৰণে আমি এল'ভেৰা যিমান আছিলে গোটেইখিনি দি দিছোঁ। আপোনাৰ এল'ভেৰা বেছি দিলে আপোনাৰ চেহেৰা মুখৰ যি গ্লেজিং ভাৱ আহে এইটো বেছিকৈ আহিব। আৰু এইখিনি আমাৰ এইটো ধৰা স্লিপ কৰি আছে। এইখিনি এনেকুৱা আপোনালোকে নিজে এনেকুৱা চামুচ বা চাকু
সহযোগ দি পেলাই এনেকুৱা কৰি পেলাই এনেকুৱা দি দিলে। তো চালে বন্ধুসকল আমি ইয়াত গোটেইখিনি বস্তু দি দিছোঁ। ইয়াত 1 নম্বৰত এল'ভেৰা নিম পাত দিলোঁ, তাৰপিছত হালধি দিলোঁ, এল'ভেৰা দিলোঁ আৰু তুলসী পাত দিলোঁ। তো এতিয়া এইখিনি আমি আপোনালোকক পিচিম, গ্ৰাইণ্ডিং কৰি পেলাই তাৰপিছত দেখুৱাম এইটো কেনেকুৱা। ইয়াত অলপ পানী দি পেলাই এইখিনি মিক্সাৰত গৈ পেলাই পিচি ল'ম, পিচি পেলাই আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা হৈছে। আহক কাটি দিলোঁ, ইমানটো হৈ যাব ন, ইমানটো হৈ যাব। আৰু এয়া চব তুলসী পাত, তুলসী পাতটো চাগে আপোনালোকৰ প্ৰায় ঘৰত আছে। এই তুলসী পাত দিব, এই তুলসী পাতটো দি দিলোঁ। তুলসী পাতটো দিয়াৰ পিছত এইটো এল'ভেৰা আমি অলপ দেৰি হ'ব বুলি পেলাই আগতে গুচাই ৰাখিছোঁ। এতিয়া আপোনালোকক দেখাই দিওঁ কেনেকুৱা এল'ভেৰা আপোনালোকে হেৰি কৰিব। এনেকুৱা বাৰীৰ পৰা এল'ভেৰা লৈ আহিব, লৈ আহি পেলাই বা ক'ৰবাৰ পৰা লৈ আহি পেলাই আপোনালোকে এনেকুৱা লাহেকৈ এইখিনি আগত যিটো চোকা চোকা ভাৱ আছে এইখিনি কাটি দিব। এইখিনি কটাৰ পিছত এইখিনি আপোনালোকে কাটি দিলে, এইখিনি কটাৰ পিছত ধৰাচোন এইটো এয়া এনেকুৱা টুকুৰা কৰি লৈ পেলাই এই ওপৰ ভাগ লাহেকৈ পাতলকৈ কাটি এনেকুৱা বাকলিটো এৰাই দিব লাগিব ন। এই বাকলিটো এৰাই দিব লাগিব, এইটো বাকলিটো লাহেকৈ এৰাই পেলাই এনেকুৱা। আৰু ইয়াৰ পৰা আপোনালোকে ফ্ৰেছ এল'ভেৰা চামুচ দি পেলাই এনেকুৱা উলিয়াই লৈ ব্যৱহাৰ কৰিব পাৰিব। এই আছে এই এল'ভেৰা আপোনালোকৰ চকুৰ আগতে মই দেখাই দিছোঁ এইটো কেনেকুৱা ওলাইছে। ওলাই পেলাই আপোনালোকে এটি দিলে আৰু এই বাটিত আমি ওলাই পেলাই ৰাখিছিলোঁ অলৰেডি। আৰু এইখিনি আমি কি কৰিম, এই মিক্সিত গোটেইখিনি দি দিব লাগিব। মিক্সিত এইখিনি দি গ্ৰাইণ্ডিং কৰি দিব লাগিব। গ্ৰাইণ্ডিং কৰি দিয়াৰ পিছত এইটো এল'ভেৰা হ'ব, এইটো পিছত দেখ। ঠিক এল'ভেৰা আমাৰ স্কিনৰ কাৰণে ভাল, এইকাৰণে আমি এল'ভেৰা যিমান আছিলে গোটেইখিনি দি দিছোঁ। আপোনাৰ এল'ভেৰা বেছি দিলে আপোনাৰ চেহেৰা মুখৰ যি গ্লেজিং ভাৱ আহে এইটো বেছিকৈ আহিব। আৰু এইখিনি আমাৰ এইটো ধৰা চিলেক্ট কৰি আছে এইখিনি এনেকুৱা আপোনালোকে নিজে এনেকুৱা চামুচ বা চাকু সহযোগ দি পেলাই এনেকুৱা কৰি পেলাই এনেকুৱা দি দিলে। তো চালে বন্ধুসকল আমি ইয়াত গোটেইখিনি বস্তু দি দিছোঁ। ইয়াত 1 নম্বৰত এল'ভেৰা নিম পাত দিলোঁ, তাৰপিছত হালধি দিলোঁ, এল'ভেৰা দিলোঁ আৰু তুলসী পাত দিলোঁ। তো এতিয়া এইখিনি আমি আপোনালোকক পিচিম, গ্ৰাইণ্ডিং কৰি পেলাই তাৰপিছত দেখুৱাম এইটো কেনেকুৱা। ইয়াত অলপ পানী দি পেলাই এইখিনি মিক্সাৰত গৈ পেলাই পিচি ল'ম, পিচি পেলাই আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা হৈছে। আহক চাইছোঁ কেনেকুৱা হৈ যায়। এয়া চাওক এইটো কেনেকুৱা হৈছে। এইফালে লৈ আহা অলপ ভালকৈ কেমেৰামেনক অনুৰোধ কৰিছোঁ। এইটো চাওক এনেকুৱা ধৰণৰ আপোনাৰ হৈ যাব। আৰু বা কিমান ভাল গোন্ধ ওলাইছে চোৱাচোন। এইয়া চাওক এতিয়া আমি এইটো ফাইনেলি গ্ৰাইণ্ডিং কৰি ল'লোঁ। এতিয়া এইখিনি আমি চাবোন বনাই পেলাই আপোনাক দেখাইছোঁ। আহক কেনেকুৱা চাবোন বনাব লাগে। আহক এয়া চাওক এই যে যিটো আমিতো এতিয়া হেৰিখিনি গ্ৰাইণ্ডিং কৰি আনিলোঁ। এতিয়া এই চব বেজখিনি যিহেতু এনেকুৱা থাকে প্ৰথমত, আৰু আমি কাটি পেলাই এনেকুৱা কৰি লৈছোঁ। তো এইখিনি আমি এটা বলত এনেকুৱা দি পেলাই ইয়াক আমি গলাব লাগিব। তো গলোৱা পদ্ধতিটো অলপ বেলেগ ধৰণে আছে, আপোনালোকে চাই থাকক তেতিয়াহে ভালকৈ বুজি পাব। আমি এইখিনি এটা বলত দি ল'লোঁ, এইখিনি গোটেইখিনি এটা বলত ভৰাই পেলাই এইটো কেনেকুৱা গলাব লাগিব। ডাইৰেক্ট আপোনালোকে ডাইৰেক্ট এনেকুৱা জুইত বহাই নিদিব, এইখিনি গলাবৰ ভাপতহে গলাব লাগিব। তো বলক আপোনালোকক গলাই দেখাওঁ আৰু চাবোনটো ফাইনেলি বনাই দেখাওঁ যে কেনেকুৱা আমি ঘৰতে নেচাৰেল চাবোন বনাব পাৰোঁ। আহক তো ফ্ৰেণ্ড ফাইনেলি আমি কিচেন ৰুমত আহি পালোঁ। যিহেতু আপোনালোকক ক'লোঁ এইটো গলাই দেখাব লাগিব। তো এনেকুৱা কেৰাহীত আপোনালোকে বা কিবা ডাঙৰ সামগ্ৰী তেনেকৈ পানী ল'ব, পানী লৈ পেলাই এই মিডিয়াম হাই নহয় অলপ হাই কৰি ল'ব জুইটো, হাই ফ্লেম কৰি ল'ব। হাই ফ্লেম কৰি লোৱাৰ পিছত এই বস্তুখিনি পানীৰ ওপৰত তেনেকুৱা থৈ দিব। যিখিনি চব বেছ আছে এইটো মানে আপোনালোকে তেনেকুৱা ডাইৰেক্ট জুইত নিদিব, নহ'লে পুৰি যাব পাৰে। তো আপোনালোকে এনেকুৱা পানীৰ ওপৰত থ'ব, পানীৰ ওপৰত থৈ পেলাই এই চব বেছখিনি গলি যাব লাগিব। তো আহক আমি এতিয়া হাই ফ্লেম কৰি দিলোঁ, গেছ অন কৰি পেলাই। এতিয়া এইখিনি গলাৰ পিছত আপোনালোকক কেনেকুৱা হৈ আছে আৰু বনাই দেখাই আছোঁ। আহক এইটো চাওক, এইটো যেতিয়া আপোনালোকে এনেকুৱা বহাৰ পিছত তেনেকৈ ভালকৈ কাপোৰ লৈ ল'ব, নহ'লে হাত ধুই যাব পাৰে। আৰু এনেকুৱা অলপ এনেকুৱা ধৰণৰ হ'ব। যেতিয়া বস্তু আপোনাৰ ভালকৈ গলিব ধৰিব
এনেকুৱা ধৰণে একেবাৰে পানী নিচিনা হৈ যাবগৈ। তো আপোনালোকে এনেকৈ মাজে সময়ে এবাৰ দুবাৰ লৰাই দিব যাতে তলত লাগি নধৰক আৰু ভালকে আপোনাৰ মেল্ট হৈ যাওক বস্তুটো। এতিয়া আমি আকৌ অলপ দেৰি পিছত আকৌ আপোনাক দেখাম, এতিয়া ঢাকি থৈ দিছোঁ। চাওক এতিয়া ফাইনেলি আপোনালোকে চাব পাৰি আছে যে চাওক কেনেকুৱা হৈ গ'ল। এই বস্তুটো একেবাৰে পানীৰ নিচিনা মই ইয়াত আগতো আপোনালোকক কৈছিলোঁ এই পানীৰ নিচিনা হৈ যাব। এই চাইছে এনেকুৱা ধৰণৰ সুন্দৰভাৱে মেল্ট হৈ গৈছে, এইটো পানীৰ নিচিনা হৈ গ'ল। এতিয়া আমি গেছৰ ফ্লেম অফ কৰি দিম আৰু ভালকে উঠাই পেলাই লৈ ধৰা সেইটো লৈ আহক বাহিৰত। আমি তো ফ্ৰেণ্ড চালে আমি ধুনীয়াকৈ যিমানখিনি চব বেচ আছিলে ইয়াতে থোৱা একো নহয়, তাতে ইয়াতে থৈ দিয়ে, ইয়াত থোৱা মেল্ট কৰি আনিলোঁ। এতিয়া এইখিনি চাইছে নহয় আপোনালোকে। এতিয়া আমি এই যিটো নিম পাত, হালধি, তুলসী পাত, এল'ভেৰা আছিলে এইখিনি আমি ধুনীয়াকৈ গ্ৰাইণ্ডিং কৰি আনিছোঁ। এইখিনি আমি গ্ৰাইণ্ডিং কৰা সামগ্ৰীখিনি ইয়াত ঢালি দিম। কিবা এটা লৈ আহে ইয়াত মিল ঢালি ইয়াত আমি ধুনীয়াকৈ ঢালি দিম। বন্ধ কৰিছ চালে নহয়। এতিয়া আমি এইটো ধুনীয়াকৈ ইয়াত ঢালি দিছোঁ। ইয়াত ঢালি দিয়াৰ পিছত ভালকৈ মিক্সিং কৰি ল'ব। এইটো ধৰা এইটো হয় ভিটামিন এ কেপচুল। মই কৈছিলোঁ নহয় আপোনাক ভিটামিন এ কেপচুল আমাৰ স্কিনৰ কাৰণে এই ভিটামিন এটো বহুতেই দৰকাৰ আৰু এইটো ভিটামিন এ কেপচুল হয়। এইখিনি আমি দি পেলাই মিক্স কৰি ল'ম ভালকৈ। ৰ'ব এতিয়া আমি চাই থাকক আপোনালোকে এই ভিটামিন এ কেপচুলখিনি এনেকৈ ধুনীয়াকৈ ওলাই ল'ব। ইয়াত ধৰক ইয়াৰ কেপচুলৰ অলপ আগফালে এনেকৈ অলপ লাহেকৈ কাটি পেলাই ইয়াত ধৰক ইয়াত লাহেকৈ এনেকৈ কাটি পেলাই ইয়াত জেলখিনি আমি ইয়াত মিক্স কৰি দিম। সাৰ নাই, কাট খোৱা নাই বস্তুটো। কাটি দে এইটো আমি এতিয়া বিলেট আনি পেলাই তেতিয়া কাট খোৱা নাছিলে বাৰু। এনেকুৱা ইয়াত ধুনীয়াকৈ ইয়াত জেলখিনি আমি দি দিম ধৰা এই ওপৰতো অলপ কাটি দিলে হ'ব। এনেকৈ লাহেকৈ অকণমান কাটি পেলাই এই জেলখিনি আমি ইয়াত মিলাই দিম। এনেকৈ ধুনীয়াকৈ দি দিব। দিয়াৰ পিছত অলমষ্ট অল আপোনালোকৰ 90% নহয় 100%ই হ'ল। ইয়াত খালি অকণমান কাম আছে। তো চালে ফাইনেলি আপোনালোকে যে আমি এইখিনি দি পেলাই ধুনীয়াকৈ এতিয়া আমি এইখিনি মিক্স কৰি দিম। এইখিনি দি পেলাই ধুনীয়াকৈ মিক্স কৰি দিম। এইখিনি ভালকৈ মিক্সিং কৰাৰ পিছত আপোনালোকৰ চাবোন ৰেডি হৈ গ'ল। এতিয়া এইখিনি কি কৰিব লাগিব আমি লাহেকৈ এইখিনি এই দুটা মল্ড বুলি কয়। এনেকুৱা আপোনালোকৰ প্লাষ্টিকৰ বা এলুমিনিয়ামৰ মল্ড হ'ব লাগিব। এনেকুৱা মল্ড হ'লে আপোনালোকে এইখিনি চাবোন ইয়াতে জমা কৰিব। এতিয়া চাওক আমি এইটো অনলাইনৰ পৰা অনা হৈছিলে। এই মল্ডখিনি লৈ পেলাই আমি ইয়াতে দি পেলাই এতিয়া লাহেকৈ আমি ইয়াতে ঢালি দিম। এতিয়া চাওক যিহেতু গৰম আছে কাপোৰ ব্যৱহাৰ কৰিব লগা হৈছে। আমি ইয়াতে এনেকুৱা ভৰাই দিলোঁ। আমি ইয়াতে এনেকুৱা ভৰাই দিলোঁ। গাইজ চাইছে কেনেকুৱা আমি ঘৰতে ধুনীয়াকৈ নিজে চাবোন বনাবলৈ আপোনালোকক ভিডিঅ' এটা আগবঢ়াইছোঁ। এই তেনেকুৱা আপোনালোকে নিজৰ ঘৰতে বনাব পাৰিব। ভিডিঅ'ত দেখুওৱা সামগ্ৰীখিনি হ'লেই হ'ল। গাইজ আশা কৰিছোঁ আপোনালোকে যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰিব। আৰু যদি ভাল লাগে যদি কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ মৰম দিব নাপাহৰিব। তো চালে আমি কেনেকৈ ঘৰতে চাবোন প্ৰস্তুত কৰিলোঁ আৰু এইখিনি আমি 2 পৰা 3 ঘণ্টা ঠাণ্ডা জেগাত ৰাখিলে চাবোন জমিবলৈ ওলাই যাব। তো আমি তুলসী পাত আৰু কি আছিলে এই